আৰু গাইছ হৈ গ'ল মোৰ গাড়ী লোড আৰু যিহেতু মই ঘৰত যাব নোৱাৰিলোঁ তো দাদাজনে বোলে ঘৰত গৈছিল আপোনালোকক দেখুৱাই দি আছোঁ তো এয়া হ'ল দাদা আপোনাৰ ভাল নামটো ক'ব হৰিশ ৰায় হৰিশ ৰায় ন তো ফটো আপোনাৰ গোৱালপাৰা ন তো দাদাই বোলে এয়া চাওক বিহুৰ কাৰণে মানে লাৰু পিঠা কিবা আনিছে আৰু মানে যিহেতু মই ঘৰত যাব পৰা নাই সেয়েহে মোক মানে দাদাই দিলে আৰু তো ধন্যবাদ মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ চাওক গাইছ ঘৰত যাব নাপালে কি হ'ব এয়া ঘৰৰ লাৰু পিঠা আহি গৈছে এটা হেল্ল' গাইছ গুড মৰ্ণিং এণ্ড নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ একদম ভাত বনোৱাৰ পৰা আৰু আপোনাৰ চাউল ধুই মেলি চাওক পূৰা উঠাই দিলে গেছত আৰু আজিৰ খানা হ'ব আমাৰ বেঙেনা আলু বিলাহী আৰু আপোনাৰ শুকান মাছৰ হৈছে তো এতিয়া আলু বেঙেনা আৰু বিলাহী শুকান মাছৰ সৈতে ধুনীয়াকৈ বনাম ভাবিছিলোঁ মাঘৰ বিহুত ঘৰত গৈ কিনি ডাঙৰৰ আশীৰ্বাদ ল'ম মা দেউতাহঁতক ধুনীয়াকৈ মানে সেয়া ভক্তি ল'ম কিন্তু ক'ত নোৱাৰোঁ নহ'ল আৰু ঘৰৰ সকলৰ লগতে বা চাহি ফূৰ্তি ধেমালিৰে মানে এসাঁজ খালোঁ হয় ঘৰত বনোৱা লাৰু পিঠা চিৰা যি বনাইছে মানে খাবলৈ বহুত ইচ্ছা আছিল তো যাব নোৱাৰিলোঁ গাইজ কি নকৰিম দুখৰ কপাল তথাপিও যাব মানে ট্ৰাই কৰিছিলোঁ মানে চেষ্টা কৰিছিলোঁ কিন্তু নহ'লে আৰু ভাইটি গুচি গ'ল ঘৰত আৰু যদি ভাইটি মানে গাড়ীত থাকিলেহেঁতেন তেতিয়াহ'লে মই নিশ্চয় যাব পাৰিলোঁ হয় কিন্তু মই কৈছিলোঁ ভাইটিক মানে ভাইটি বোলে ভাইটিৰ ঘৰত যায় তো একো নাই গৈছে ভাল লাগিছে সিহঁতৰ ফেমিলি আছে সিহঁতৰ যাব ইচ্ছা আছে হেঁপাহ আছে তো গৈছে মোৰ কাৰণে একো নাই বাৰু কাৰণ কি আমিতো যিকোনো হ'লে মানে কষ্ট কৰি খাবই লাগিব তো বিহুটো ডাঙৰ কথা নহয় তো বিহু আৰু নেক্সট বছৰ আৰু আহিব নিশ্চয় পাম তো যি কি নহওক গাইছ এতিয়া ধুনীয়াকৈ ভাত বনাব লাগে আৰু ভাত বনাই কিনি পূৰা ৰেডি কৰি ৰাখোঁ আৰু হয়তো চাগে মোৰ গাড়ী আজি লোড হ'ব তো সেই প্ৰথমতে ভাত চব্জিটো বনাই কিনি বাছ ৰেডি কৰি লওঁ আৰু গাইছ হৈ গ'ল মোৰ পূৰা ভাত পিনি নুমাই দিলোঁ তো কেৰাহী উঠাই দিলোঁ তো কেৰাহী হৈ গ'ল গৰম তো দি দিব লাগে তেল বাছ তেলত দি দিলোঁ আৰু ইপিনে মই চব্জি কাটি পূৰা ৰেডি আৰু মাছটো এনেকৈ কাটি বাছ চব্জিৰ ওপৰতে ৰাখি দিছোঁ প্ৰথমতে মাছটো ফ্ৰাই কৰিম কিন্তু পিঁয়াজ জলকীয়া কাটি ৰেডি আৰু বিলাহীটো পিছত দি দিম মানে আৰু মোৰ তেল হৈ গ'ল গৰম তো এই কাটি থোৱা মাছখিনি প্ৰথমতে ফ্ৰাই কৰিম মোৰ মাছ হৈ গ'ল ফ্ৰাই তো এইপিনে বাছ নুমাই ৰাখোঁ আৰু এতিয়া পূৰা জলকীয়া পিঁয়াজ কৰিছোঁ ফ্ৰাই আৰু এনেকৈ জলকীয়া পিঁয়াজ ফ্ৰাই হোৱাৰ পিছত চব্জি দি দিলোঁ ঢালি এতিয়া মজাকৈ ফ্ৰাই কৰিব লাগে তো মজাকৈ ফ্ৰাই কৰিম তো আজি শুকান মাছৰ সৈতে বনাম তো মজাকৈ বনাব লাগিব আৰু যেনেকৈ মই চব্জিটোত ধুনীয়াকৈ নিমখ ৰং গুড়া দি দিলোঁ এতিয়া যেন ঢাকন মাৰি কিনি বাছ আৰু গাইছ হৈ গ'ল মোৰ পৰা ভাত চব্জি ৰেডি মানে এইপিনে ভাতো হৈ গ'ল আৰু এইপিনে মোৰ কলো আহিলে তো হৈ যাব মোৰ গাড়ী এতিয়া লোড মানে ত্ৰিপুৰাৰ মানে ধৰ্মনগৰৰ লোড হ'ব তো ফোন কৰি মাতি আছে তো ভাতটো বনাই কিনি গাড়ীৰ ভিতৰত ৰাখি দিলোঁ পোনপ্ৰথমে গাড়ীখন লোডিং মডত লগাওঁ আৰু গাড়ীখন লোডিং মডত লগাই কিনি অলপ মানে গা ধুই আহিম আৰু গাইছ তো গাড়ীখনটো মই লৈ আহিছিলোঁ মানে লোডিং মডত তো অলপমান বোলে দেৰি হ'ব লোড হোৱা মানে আজি মানুহ কম আছে তো সেই কিনো কৰিম লাহেকৈ দুপৰীয়া হৈও আহি আছে তো পোনপ্ৰথমে গা ধুই থৈ লওঁ আৰু গাইছ আহি পেলাই একেবাৰে গা ধোৱা জেগাত সেয়া চাওক 3 টেপ লগোৱা আছে তো মজাকৈ প্ৰথমতে চলাপাই ধুই লওঁ তাৰপিছত গা পা ধুম আৰু গাইছ হৈ গ'ল মোৰ পৰা গা পা ধোৱা ৰেডি আৰু ধুই মেলি কাপোৰবিলাক এনেকৈ অলপ মানে মেলি ৰাখিছিলোঁ শুকাই ৰাখিছিলোঁ আৰু এইপিনে বালিত অলপ পানী লৈ লওঁ বাছ এতিয়া লাহেকৈ গৈ থাকোঁ গাড়ীত আৰু গাইছ পূৰা গা পা ধুই আহি কিনি সেইপিনে পূৰা ভাত লৈ লৈছোঁ এয়া চাওক আজিৰে চব্জি মোৰ এতিয়া মজাকৈ খোৱা কথা আৰু দুপৰীয়া হৈ গ'ল তো এতিয়ালৈকে মানে মোৰ গাড়ী লোডিং মডত লগোৱা নাই অলপ সময় পিছত লগাব চাগে তো ভাতটোৱে খাই লওঁ আৰু ইয়াৰ শুকান মাছ মজা আৰু গাইছ ফাইনেলি গাড়ীখন মানে লোডিং মডত লগাই দিলোঁ তো ভিডিঅ' কেইটা মানে এলাও নাই ইয়াতে তথাপিও দেখাই দিছোঁ সেইটো গাড়ীখন এইবিলাক পইণ্টত লগাই দিছোঁ তো এনেকৈ কিছু সময়ৰ পিছতে হৈ যাব লোড গাড়ীখন আৰু বাছ গৈ থাকি মানে একদম ত্ৰিপুৰা তো ধৰ্মনগৰ লোড হ'ব A few moments later. আৰু গাইছ হৈ গ'ল মোৰ গাড়ী লোড আৰু যিহেতু মই ঘৰত যাব নোৱাৰিলোঁ তো দাদাজনে বোলে ঘৰত গৈছিল আপোনালোকক দেখুৱাই দি আছোঁ তো এয়া হ'ল দাদা আপোনাৰ ভাল নামটো ক'ব হৰিশ ৰায় ন তো ফটো আপোনাৰ গোৱালপাৰা ন তো দাদাই বোলে এয়া চাওক বিহুৰ কাৰণে মানে লাৰু পিঠা কিবা আনিছে আৰু মানে যিহেতু মই ঘৰত যাব পৰা নাই সেয়েহে মোক মানে দাদাই দিলে আৰু তো ধন্যবাদ মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ চাওক গাইছ ঘৰত যাব নাপালে কি হ'ব এয়া ঘৰৰ লাৰু পিঠা আহি গৈছে তো এতিয়া খাম মানে দাদাই ঘৰত গৈছিল তো ঘৰৰ পৰা আনিছে এতিয়া মজাকৈ খাম আৰু এতিয়া দাদাই দিয়া পিঠা খাম এয়া পিঠা তেলত ভাজা পিঠা আমি তেল পিঠা বুলিও কওঁ আৰু এইটো পাও পিঠা বুলি কওঁ আৰু আপোনালোকে কি পিঠা কয় এবাৰ কমেণ্ট কৰি জনাব তো খাওঁ মানে বিহুৰ নামৰ পিঠা কি মজা আৰু লাৰু আছে চাওক লাৰুৰ পিঠা
বহুত কিবি আছে তো ঘৰত যাব নাপালে কি হ'ব গাইজ তো বাছ ইয়াতে পাই গ'লোঁ বিহুৰ মানে লাৰু পিঠা তো বহুত বেছি ভাল লাগিলে আৰু ঘৰত গ'লে আৰু বেছি ভাল লাগিলেহেঁতেন কিন্তু কিনো কৰিবা তো ঘৰত যাব নোৱাৰিলোঁ বাছ তথাপি পালোঁ তো লাৰু পিঠা এয়া সন্তুষ্ট আৰু 1 hour later. আৰু গাইজ ফাইনেলি পাই গ'লোঁ এয়া চালান তো এতিয়া লাহেকৈ ওলাই দিম আৰু এনেকৈ এতিয়া বাছ কোম্পানীৰ পৰা ওলাই আহিলোঁ আৰু এনেকৈ কোম্পানীৰ পৰা ওলাই কিনে ডাইৰেক্ট পাই গ'লোঁ টুল গেট এয়া হ'ল মদনপুৰ টুল গেট তো গাড়ীৰ পৰা লাইন এয়া চাওক টুল পাছ কৰি কিনে বাছ লাহে লাহে গৈ থাকিম আৰু মোৰ গাড়ীত ইউৰিয়া কম আছে এয়া চাওকচোন ইউৰিয়াই নাই ইউৰিয়া ঢালিব লাগিব আৰু ইউৰিয়া ঢালিবৰ কাৰণে সোমাব লাগিব বেহাৰবাৰীত আৰু গাইজ আহি পালোঁ পূৰা বেহাৰবাৰী আৰু এতিয়া ডাইৰেক্ট মানে লেফ্ট টাৰ্ণ ল'ম যিহেতু মানে মই ইয়াতে সোমাব লাগিব অফিচত তো সেই বাছ লেফ্ট টাৰ্ণ লৈ কিনে যাওঁ এতিয়া মানে ইউৰিয়া ঢালিব লাগিব আৰু গাইজ এতিয়া পূৰা গাড়ী লগাই দিলোঁ জেগাত আৰু পূৰা ঢালিছোঁ ইউৰিয়া এনেকৈ লটকাই ৰাখিছোঁ আৰু এইপিনে পাইপেৰে পূৰা গৈ আছে ইউৰিয়া টেংকিত তো পূৰা ইউৰিয়া ঢালি আছোঁ এইটো ইউৰিয়া ঢালি মেলি বাছ লাহে লাহে গৈ থাকিম আৰু গাইজ একদম বেহাৰবাৰীৰ পৰা ইউৰিয়া ঢালি কিনে ডাইৰেক্ট আহি পেলাই 12 মাইল তো ডিজেল ঢালি আছোঁ পূৰা তেনে চাওক পূৰা চলি আছে মেচিন তো ডিজেল ঢালি মেলি আৰু ইয়াতে লৈ ল'ম পূৰা ৰাস্তাৰ কাৰণে খৰচা তাৰপিছত খৰচা লৈ কিনে লাহে লাহে গৈ থাকিম আৰু গাইজ ডিজেল ভৰাই মেলি পূৰা আহিলোঁ ওলাই আৰু সেনেকৈ এতিয়া পূৰা গৈ আছোঁ তো ভাবিছিলোঁ পূৰা ৰাতিটো গুচি যাম নেকি কিন্তু পূৰা ৰাতি গুচি গ'লে একো কামত নহ'ব যিহেতু মানে লামডিঙত নদীত ফচিবই লাগিব তো সেয়েহে মানে আগলৈ গৈ কিনি এইপিনে মানে নেলিৰ আগত শিলচাং পাৰ্কিঙত তাতে গাড়ী সোমাই দিম বাছ মজাকৈ টোপনি মাৰিম তাৰে পৰা ৰাতিপুৱা গুচি যাম আৰু গাইজ এনেকৈ নেলি পাৰ হৈ কিনে আহি পাই আৰু শিলচাং আৰু ইয়াতে এতিয়া থাকি যাম মানে শিলচাং পেট্ৰল পাম্পতে থাকি যাম আৰু এয়া হ'ল শিলচাং পেট্ৰল পাম্প ইয়াতে বহুত ডাঙৰ পাৰ্কিং আছে আজি বহুত গাড়ীচোন তো আজি ইয়াতে ক'ৰবাত থাকিম আৰু গাইজ গাড়ীখন ধুনীয়াকৈ বাছ লগাই দিলোঁ ছাইডত প্লেচ কৰি কিনে আৰু এইপিনে কাষত আছে এইটো পেট্ৰল পাম্পটো আৰু এইপিনে চব গাড়ী তো মোৰ এইপিনে এটা গাড়ী আছে এইটো গাড়ী ঠেৰ গাড়ী তো এতিয়া টোপনি মাৰোঁ তো অহাকালি মৰ্ণিঙত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ The next day. হেল্ল' গাইজ গুড মৰ্ণিং আৰু জাষ্ট উঠিলোঁ শুই আৰু এতিয়া লাহেকৈ সেয়া ওলাই দিওঁ আৰু গাড়ীৰ পৰা আপোনালোকক একবাৰ দেখুৱাই আছোঁ এয়া চাওক গাড়ী দেখিছে গাইজ চাওক গাড়ী বাছ এতিয়া লাহে লাহে গৈ থাকোঁ আৰু তো এতিয়া বাছ ইয়াৰ পৰা ওলাই যাওঁ লাহে লাহেকৈ গৈ থাকোঁ চাওকচোন তামাম গাড়ী আৰু গাইজ আহি পালোঁ ডাইৰেক্ট এতিয়া ৰহা চাওক তো ৰহা পৰা ফ্লাই ঘৰত উঠি দিলোঁ আৰু সৰুটো চাওকচোন মজাকৈ ৰৈছে ন আৰু এতিয়া নগাঁও বাইপাছ পালোঁ মানে বৰষাত চক তো ডাইৰেক্ট বাছ লেফ্ট চাইডেৰে গুচি আহিলোঁ আৰু আগত গৈ কিনে ডাইৰেক্ট ৰাইট টাৰ্ণ মাৰিব লাগিব এইপিনে আগত ফাইনেলি আহি গ'লোঁ একদম মেইন গল্ড চকৰত তো এনেকৈ যাব পাৰে ডাইৰেক্ট নগাঁও আৰু মই ইয়াতে মজাকৈ একবাৰ ৰিটাৰ্ণ মাৰি দিম আৰু এনেকৈ যাব লাগিব এইটো ৰাস্তাৰে ডাইৰেক্ট সজাই লওঁ আৰু তেতিয়া বাছ ধৰি ল'লোঁ বিন্দাছ লাহে লাহেকৈ গৈ থাকিম আৰু গাইজ এতিয়া পূৰা আহি পালোঁ একদম পাৰে ডবকা টুল গেট ডবকা টুল গেট আহি পালোঁ তো হৈ গ'ল মোৰ টুল পাছ বাছ এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু এতিয়া পাই গ'লোঁ ডবকা বাইপাছ তো ডবকা টাউন যায় এইপিনে আৰু লেফ্ট চাইডে ডাইৰেক্ট ডিফু যাব পাৰে মানে কাৰ্বি আলং আৰু এনেকৈ ডাইৰেক্ট ডিমাপুৰ হৈ মানে নাগালেণ্ড মণিপুৰ যাব পাৰে আৰু গাইজ লংকা বাইপাছ পাই গ'লোঁ তেনেকৈ ডাইৰেক্ট লংকা টাউন যাব পাৰে আৰু গৈ আছোঁ পূৰা মই একদম চিধা আৰু গাইজ লংকা পাৰ হৈ কিনে গাড়ীখন এনেকৈ ৰাস্তা কাষতে ৰখাই দিলোঁ এইপিনে দোকান আছে
পোনপ্ৰথমে কিবা এটা খাই আহোঁ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আৰু গাইছ পূৰা চাহ পানী হৈ গ'ল খোৱা, মানে মানুহ বহুত আছিলে, সেইটো কাৰণে মানে ভিডিঅ' কৰিব অলপ অসুবিধা লাগিলে। আৰু ৰাস্তাত খোৱাৰ কাৰণে সেইপিনে বজাৰ লৈ ল'লোঁ পূৰা চাওক, তো মজাকৈ ৰাস্তাত বনাই খাম আৰু চাহ খাই মেলি ডাইৰেক্ট আহি পালোঁ একদম বিশাল ফৰেষ্ট ৰিজাৰ্ভ। তো পূৰা এতিয়া ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ। চাওক পূৰা একদম চাৰিও পিনে অকল গছে গছ দেখিছে গাইছ, ৰাস্তা দুৱাকে পূৰা গছে গছ। আৰু এইটো ফৰেষ্ট ৰিজাৰ্ভটো পাৰ হোৱাৰ পিছত এইপিনে পাই যাম লামডিং। আৰু গাইছ পূৰা আহি পালোঁ একদম লামডিং। আৰু লামডিং আহি কিনে একদম ডাইৰেক্ট মানে ফচি গ'লোঁ মানে জামত, মানে 90 চাওক দেখিছে নে, গাড়ী লাইন একদম আগলৈ চাওকচোন, দেখিছে একদম আগলৈ গাড়ী। আজি মানে বহুত পিছত থাকি গ'লোঁ, তো বহুত মানে দীঘল লাইন। তো কেইটা বজাত এৰি দিয়ে নাজানো, আছোঁ বৰ্তমান এনেকৈ আৰু লাহেকৈ দুপৰীয়া হৈ আছে, তো বনাব লাগিব পূৰা দুপৰীয়াৰ কাৰণে খানা। আৰু গাইছ যিহেতু দুপৰীয়া খাব লাগিব ভাত, তো এতিয়া পূৰা ভাত বনোৱাত লাগি গ'লোঁ। এয়া চাওক, তো চাউল ধুই মেলি পূৰা উঠাই দিলোঁ। তো আজি চব্জি হ'ব এয়া বেঙেনা আছে, এইবিলাক কি বুলি কয় এইটো চিম নে কি বুলি কয়, আমি উৰহি বুলি কওঁ, আলু আৰু এইপিনে মটৰ আছে, মটৰ এনেকৈ শুকান মাছ। তো ডাইৰেক্ট আজি এনেকৈ বনাম আৰু হৈ গ'ল মোৰ পূৰা ৰেডি, একদম চব্জি কাটি মেলি ৰেডি কৰিলোঁ। আৰু এইপিনে কেৰাহী উঠাই দিলোঁ চাওক। আৰু এইপিনে এয়া মোৰ আজিৰ চব্জি, আৰু এয়া লোকেল শুকান মাছ, মানে দুৰিকণা মাছ এয়া চাওক। আৰু গাইছ হৈ গ'ল মোৰ পূৰা চব্জি ৰেডি। তো এয়া চাওক মটৰ আৰু ধুনীয়াটো লাষ্টত দিছোঁ, কি মজাকৈ একদমৰে সিজি গ'ল চব্জি। তো এতিয়া নুমাই দিব লাগে, বাছ নুমাই দিলোঁ। আৰু লগতে ময়ো পূৰা চুইটাৰটো খুলি দিলোঁ, যিহেতু মানে এইপিনে ৰ'দ ওলালে চাওক, গৰম লাগি গ'ল। সেয়া চুইটাৰটো খুলিলোঁ আৰু এইপিনে হৈ গ'ল মোৰ চব্জি ৰেডি। আৰু ভাত চব্জি বনাই কিনি সেনে গাড়ীৰ ভিতৰত সোমাই দিলোঁ এয়া। আৰু বাকী বস্তুবোৰ থৈ দিলোঁ টুল বক্সত। আৰু এতিয়া মানে অকল অপেক্ষাত আছোঁ মানে টাইমটো, তো টাইমটো কিমান হয় আপোনাক দেখুৱাই আছোঁ। তো এয়া চাওক মানে 12:30 মানত খাই দিম ভাত। তো এতিয়ালৈকে টাইমটো হোৱা নাই, টাইমটো সোনকালে গ'লে অলপ ভাল আছিল। তো জলদি খাব লাগে, মানে পূৰা খাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ আৰু অলপ ভোকো লাগিছে। তো মই তথাপিও নাখাওঁ এতিয়া, মানে একদম 12:30 খাম। গাইছ মানে ভাবিছিলোঁ 12:30 খাম, এতিয়া চাওক 1:51 হ'ল, মাতি দিলোঁ আৰু কি কৰিবা আৰু মানে পেটে মানে। আৰু শুকান মাছৰ ভাজি, দুৰিকণা মাছ, ভাবিছিলোঁ 12:30 খাম, কিন্তু পেটেচোন নামানেই মানে। ইপিনে পেটে কৈ আছে ভোক লাগিছে, আৰু মুখে কৈছে খাওঁ বুলি কিনে, তো মাতি দিলোঁ আৰু। তো খাই বৈ অলপমান শুইছিলোঁ, আৰু ইপিনে আবেলি হৈ গ'ল। তো ৰাতিপুৱা আহি কিনে গাড়ীখন এনেকৈ লাইনত লগাই দিছিলোঁ, আৰু এতিয়ালৈকে চাওকচোন লাইন ঢেৰ দূৰলৈকে পূৰা, পিছফালে বহুত দীঘল লাইন হৈ গ'ল। তো আজি মানে নদীটো খুলি নে নাই কোনো গেৰাণ্টি নাই। তো চাওঁ কেইটা বজালৈকে আমাক যাব দিয়ে আৰু কেইটা বজালৈকে ইয়াতে ৰখাই থৈ দিয়ে। আছোঁ বৰ্তমান একদমৰে লামডিং নদীতে ফচি কিনে। এতিয়া বাজিলে 7:26 আৰু গাড়ীবোৰক লাহেকৈ সেনেকৈ যাবলৈ দি আছে। চাওক তো গৈ আছোঁ, তো এনেকৈ আমাক পূৰা দিনটোৱে ৰখালে। আৰু এতিয়া লাহেকৈ নদীটো এৰি দিলে, আৰু এনেকৈ লাহে জাম ঠেলি গৈ আছোঁ। তো এতিয়াহে মনটো অলপমান ভাল লাগিলে আৰু গাইছ পূৰা কাটা কৰি মেলি গাড়ীখন আগত ছাইড কৰাই দিলোঁ। আৰু যিহেতু হৈ গ'ল বহুত ৰাতি ন, তো এতিয়া খাব লাগে মানে খানা। তো খোৱাৰ কাৰণে লৈছোঁ, মানে দুপৰীয়া একেবাৰে বনাইছিলোঁ ন, তো এইপিনে মানে ওৱান টাইম প্লেটত লৈ লৈছোঁ। তলত আছে কাঁহী, মানে যিহেতু কাঁহীটো মানে লেতেৰা কৰিব মোৰ ইচ্ছা নাই। তো এয়া চব্জি, আৰু এইপিনে নুডলছ আছিলে মানে এক পেকেট, তো এনেকৈ পৰা লৈ ল'লোঁ। তো এনেকৈ খাম আৰু এতিয়া। তো ভাত চব্জি গৰম নকৰিলোঁ আৰু, তো টাইম নাই মোৰ, মানে সোনকালে খাব লাগে আৰু যাব লাগে ন। আৰু ভাতৰ লগত নুডলছ মজা। আৰু গাইছ খাই বৈ কিনে আহিলোঁ ওলাই, আৰু আহি ডাইৰেক্ট পাই গ'লোঁ পিনে মাইবং। আৰু এনেকৈ মাইবং যাব পাৰে, এইটো ৰাস্তাতে মাইবং যাব পাৰে। আৰু এতিয়া পূৰা ইয়াৰ পৰা হৈ গ'ল অকল পাহাৰ ষ্টাৰ্ট। আৰু গাইছ পূৰা মাইবং এৰি কিনে লগ পালোঁ আমাৰ পাৰ্টনাৰ। তো আহি আছে এইপিনে উৎপল ভাই, এইটো উৎপল ভাইৰ গাড়ী। এতিয়া মই কোনটো এনে পাৰ হ'ম, এইপিনে জালি আছে না, নাই এইপিনে পাৰ হ'ব পাৰিম। উৎপল ভাই আহিল, ক'ৰ পৰা তাক ফোন কৰোঁ। কি খবৰ? ক'ৰ পৰা আহিলি? লুংলাই পুৰা টিপ মাৰি আছে না, ঠিকে আছে। তো উৎপল ভাই লুংলাইৰ পৰা আহিলে। তো মানে উৎপল ভাই এটা বস্তু লৈছে, মানে সেইটো মই অলপ ল'ম আৰু। 200 টকাৰ মান দি, 200 টকা দি, 200 টকাৰ কি বস্তু কয় এইটো? মানে মিক্কো, বাপৰে চাইনা খৰচ আছে, চাইনা খৰচ আছে।
আমাৰ চাইনাৰ মাল না এটা চাইনা খৰচ জেগা চাইনাৰ মাল এইটো অঁ দি তো তেনেহ'লে লাহে লাহে যাই থাক অঁ বাই ন অঁ গুড নাইট তো এইটো আছে মোৰ গাড়ীখন মানে এই বস্তু লৈ ল'লোঁ মানে চাইনাৰ মাল বোলে এইটো তো লুংলাই গৈছিল তো লুংলাইত মানে এইটো বস্তুটো পায় তো আমাৰ মানে অসমত মানে নাপায় আৰু তো সেই পাছ লৈ ল'লোঁ অঁ যা বাই তই গ'ল আৰু এতিয়া লাহে লাহেকৈ গৈ থাকোঁ তো এয়া ল'লোঁ তো উৎপল খাই বোলে মানে কিনি আনিছে 800 টকাৰ তো মই 200 টকা লৈ ল'লোঁ মানে চাহৰ লগত বোলে খাব বহুত বেছি ভাল লাগে তো গৈ থাকোঁ আৰু এতিয়া আৰু গাছ ডাইৰেক্ট আহে বোলে এতিয়া একদমৰে মগৰ টানেল মানে মাহৰ টানেল কিছুমানে মগৰ টানেল বুলি কয় এইটো আৰু কিছুমানে মাহৰ টানেল বুলি কয় আৰু একদম সময়ৰ লগে লগে মানে ৰাস্তাটো এনেকুৱা বেয়া হৈছে চাওকচোন পুৰা ভাঙি চিঙি শেষ প্ৰথমতে বহুত ভাল আছিলে মানে গাড়ী বেছিকৈ অহা হ'ল ন তো সেইটো কাৰণে একদম ৰাস্তাবিলাক ভাঙি চিঙি শেষ আৰু আহিব লগা পুৰা একদম মাহৰ আৰু গাড়ী চাওকচোন ইমান লাইন আজি বাপৰে বাপ তামাম গাড়ী লাইন Oh my god পুৰা গাড়ী লাইন চাওক ইমান গাড়ী লাইন চাওকচোন চাওক গাইছ তামাম গাড়ী একদম লাইন আৰু গাইছ গাড়ীখন তাতে এনেকৈ ৰখাই দিলোঁ চাওক এইটো চাইডৰ পুৰা গাড়ী লাইন আপোনালোক দেখুৱাইছে পুৰা জুম কৰি কিনি চাওক পুৰা গাড়ী এইটো চাইডৰ পুৰা গাড়ী চাওক পুৰা গাড়ী তো কেতিয়া এৰে ইয়াৰ পৰা নাজানো তো আজি ৰাতিটো মানে কোনো সম্ভাৱনাই নাই কাৰণ কি সেইটো চাইডৰ পৰা খালী গাড়ীবোৰ আহি আছে তো ইয়াতে টোপনি মাৰিব লাগিব আৰু গাইছ এতিয়া পুৰা টোপনি মাৰিবৰ কাৰণে ৰেডি কাৰণ কি বহুত ৰাতি হৈ গ'ল আৰু যিহেতু আজি যাব নোৱাৰিমেই তো ইয়াতে থাকিব লাগিব তো আজিৰ ভিডিঅ'টো সিমানতে সমাপ্ত কৰি দিওঁ তো নেক্সট এটা ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ তো আজিলৈকে বাই বাই এণ্ড গুড নাইট